চমু বাণিজ্যিক বিৰতিৰ পাছত মই অনিন্দিতা শইকীয়াই স্বাগতম জনাইছোঁ মৰ্ণিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিম। হয়, আজিৰ গ্ৰহগতি সময় এনেধৰণৰ। লগ্ন বৃষ আৰু লগ্নত বৃহস্পতি বহি আছে। আজি মংগল বহি আছে কৰ্কট ৰাশিত, চন্দ্ৰ মিথুন ৰাশিত বহি আছে। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মিথুন ৰাশি হ'ব। ৰবি টুঙি হৈ আছে, তাৰমানে মেষ ৰাশিত বহি আছে। আজি শুক্ৰ, বুধ, শনি, ৰাহু মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লাষষ্ঠী, ধৃতি যোগ, মিথুন ৰাশি, বৈশ্যবৰ্ণ, পুনৰ্বসু নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই। আজি দিনদগ্ধা দোষ আছে, শুভকৰ্ম নাই। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল ওৱানছ এণ্ড শ্ব'ৰ্ছ। এই দুখন টেৰট কাৰ্ড মতে আজি ক'ৰবাত যাত্ৰা আদি কৰিব হ'লে দিনৰ 12মান বজাৰ পাছত কৰক। আজি দাম্পত্যত মধ্যম ফল পাব, খৰচা পাতি বৃদ্ধি পাব। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে কিছু শুভ ফল লভিব। দিনটোৰ লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, শ্ব'ৰ্ছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যুগ দেখা যায়। আৰ্থিক সমস্যা থাকিব। ভ্ৰমণ নকৰাই ভাল, যাত্ৰা নকৰাই ভাল। বিদ্যাত শুভ ফল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত গাখীৰৰ মিঠাই খাওক আৰু কাম কাজৰ আৰম্ভণি কৰক, ভাল হ'ব। নীলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। এতিয়া মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কিং অফ শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে অন্য দিনৰ তুলনাত আজিৰ দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ, পৈতৃক সা সম্পত্তি লাভ। নীলা বৰণটো শুভ, ক'লা বৰণটো অশুভ। এতিয়া আহিছোঁ শ্ব'ৰ্ছ এণ্ড পেণ্টাকুলছ, কৰ্কট ৰাশি, কেঞ্চাৰ। দিনৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত ভাল আৰু নতুন কোনো সুযোগ লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ আজি অশুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ লিখিছে, কিৰয়ং ডাঙৰীয়া, মোৰ এজন বন্ধুৰ লগত মনোমালিন্য হৈছে, গতিকে তাৰ বাবে আপোনাৰ পৰা কিছু উপায় বিচাৰিছে। বন্ধুৰ লগত বা স্বামী স্ত্ৰীৰ মাজত যদি মনোমালিন্য হয়, তেতিয়া দূৰীকৰণৰ উপায় আছে। যদি ক'ৰবাত আপোনাৰ বন্ধুৰ সৈতে অথবা আত্মীয় স্বজনৰ লগত যথেষ্ট মনোমালিন্য চলিছে, তেন্তে আপুনি ষ্টীলৰ এটা চাকি উইদাউট বাৰ্গেনিং কিনি আনিব আৰু তাত অকণমান সৰিয়হৰ তেল দি ল'ব আৰু ক'লা শলিতা দিব। চাকিটোৰ ভিতৰত অকণমান মাটিমাহ দিব। তাৰ পাছত চাকিগছ উত্তৰ পশ্চিম দিশে ৰাখি থ'ব। তেনেকুৱাকৈ কণ্টিনিউৱাছলি 7 দিন জ্বলাব। এটা শনিবাৰৰ পৰা ষ্টাৰ্ট কৰক, নতুবা এটা মঙলবাৰৰ পৰা ষ্টাৰ্ট কৰক। আৰু পাৰিলে এইকেইদিন আপুনি নিৰামিষ আহাৰ কৰক আৰু তেতিয়াহে চাব লাহে লাহে আপোনালোকৰ যোনটো মনোমালিন্য চলি আছে দূৰ হ'ব আৰু আপুনি উপকৃত হ'ব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, সিংহ ৰাশি লিঅ', পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে কৰ্মত সফলতা পোৱাৰ যুগ, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰ্থিক সমস্যা আছে। সামাজিক শুভ ফল। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, শ্ব'ৰ্ছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দাম্পত্য জটিলতা দেখা যায়, সমস্যাবোৰ আহি পৰিব। দিনটোত সংৰাগ দমন কৰিলে শুভ ফল পাব। আৰ্থিকত মধ্যম ফল। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিকটিক ধান খাব দিয়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া তুলা ৰাশি লিব্ৰা, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, আয় বৃদ্ধি, সন্তানৰ কৰ্মলাভৰ যুগ, কোনো সমস্যাৰ সমাধান পাব। সোণালী বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ, শ্ব'ৰ্ছ এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। ব্যৱসায় বাণিজ্যত কষ্ট কৰিব লাগিব। দিনটোত বিশেষ প্ৰয়োজন থাকিলে ভ্ৰমণ কৰক, নতুবা ভ্ৰমণ নকৰাই ভাল হ'ব। মেৰুণ কালাৰ শুভ, বেঙুনীয়া কালাৰ অশুভ। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে কালসৰ্প।
কালসৰ্পযোগ থাকিলে কালসৰ্প যন্ত্ৰম ঘৰখনত প্ৰতিষ্ঠা কৰিব লাগে। গতিকে আজি কালসৰ্পযোগৰ বিষয়ে দুই এষাৰ। কালসৰ্প যন্ত্ৰম। কালসৰ্প যন্ত্ৰ হৈছে কালসৰ্পটোক নাশৰ এক গুৰুত্বপূৰ্ণ উপায়। জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ বিশেষ সংযোগে কালসৰ্পটোক সৃষ্টি হয়। এই দোষে জীৱনত বাধা, বিপৰ্যয় আৰু মানসিক অস্থিৰতা আনিব পাৰে। কালসৰ্প যন্ত্ৰম পূজা কৰিলে এই দোষৰ প্ৰভাৱ কমে। যন্ত্ৰ ধাৰণ কৰিলে সৌভাগ্য আৰু শান্তি বৃদ্ধি পায়। বিশেষকৈ চাকৰি, ব্যৱসায়, বিবাহত বাধা হ'ল এই যন্ত্ৰ উপকাৰী। ইয়াক স্নান কৰি শুদ্ধৰূপে স্থাপন কৰা উচিত। সোমবাৰ বা নাগ পঞ্চমীত এই যন্ত্ৰ স্থাপন কৰাটো শ্ৰেয়। দুধ, চন্দন আৰু বেলপাতেৰে দেৱতাৰ পূজা কৰিলে ফল অধিক হয়। বিশ্বাস, নিষ্ঠা আৰু নিয়মেৰে ব্যৱহাৰ কৰিলে কালসৰ্প যন্ত্ৰে আশ্চৰ্যজনক পৰিৱৰ্তন আনে। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ ব্যক্ত কৰিলে কালসৰ্প যুগৰ বিষয়ে বা কেনেদৰে প্ৰতিষ্ঠা কৰিব লাগে কালসৰ্প যন্ত্ৰত। দাদা, আমি পৰৱৰ্তী এফিলৰ মাজলৈ মই কালসৰ্প যন্ত্ৰমটো দেখুৱাই আছোঁ। আচলতে ঠিক এনেকুৱা ধৰণৰ যন্ত্ৰম। এই যন্ত্ৰমটো আচলতে বজাৰৰ পৰা আনি আপুনি বহাই দিলে নহ'ব। যন্ত্ৰমটোত পূজা পাতল কৰি জাগৰিত কৰিব লাগিব। কালসৰ্প যন্ত্ৰম মানে শিৱৰ যন্ত্ৰম। গতিকে কালসৰ্প যন্ত্ৰম বনাব গ'লে কালসৰ্পৰ পূজা পাতল, তাৰমানে ৰাহুৰ পূজা পাতল আৰু 7টামান শিৱলিংগ নদীৰ তটত, নদীৰ একেবাৰে ছাইডত বনাব লাগে, মাটিৰে বনাব লাগে আৰু বিভিন্ন ধৰণৰ পূজা পাতলৰ মাজেৰে এই যন্ত্ৰমটো জাগ্ৰত কৰিব লাগিব। তাৰ পাছত যদি এই যন্ত্ৰমটো ঘৰখনত বহুৱায় তেতিয়া ৰাহু কেতুৰ দুখ দূৰ হ'ব, কালসৰ্পৰ দুখ দূৰ হ'ব। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী 4টা এফিলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ওৱান্স এণ্ড শ্বৰ্ডছ, ধনুৰাশি, চেৰিটিৰিয়াছ। এই দুখন কাৰ্ড মতে পুৰণি ৰোগৰ পৰা মুক্তি পাব, কৰ্মস্থানত যোগ্যতা বজাই থাকিব। আজি সামাজিক কৰ্মত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড নাইট অফ ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আৰ্থিক ক্ষেত্ৰত শুভ ফল, বিদ্যাৰ্থীসকলে ভাল ফল পাব। আজি কৰ্মপ্ৰাৰ্থীৰ শুভ ফল দেখা যায়, নিবনুৱাসকলৰ ভাল। ভ্ৰমণত বাধা আছে, দূৰদৰ্শী ব্যক্তিত্ব প্ৰকাশ পাব। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পাৰিবাৰিক শুভ ফল পাব। ব্যৱসায় বাণিজ্যত ভাল, কিন্তু খৰচা পাতি অলপ বৃদ্ধি পাব পাৰে। শৰীৰৰ প্ৰতি নজৰ দিয়ক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কনিষ্ঠাত এটি পান্না পিণ্ডক নতুবা সোণৰ আঙুঠি পিণ্ডক ভাল হ'ব। আজি মুগা বৰণটো শুভ, আকাশী বৰণটো অশুভ। এতিয়া মীন ৰাশি, শ্বৰ্ডছ এণ্ড পেজ অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত ভাল ফল দেখা যায়। আজি আদান প্ৰদানত সতৰ্কতা অৱলম্বন কৰক, বিদ্যাত বাধা আছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বেঙুনীয়া কালাৰটো শুভ, সেউজীয়া কালাৰটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰ'য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আৰু আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰ'য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভত পাব। গতিকে আপুনি আপোনাৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।